ডবকাৰ উচ্ছেদৰ মাজতে উত্তেজনাৰ সৃষ্টি হৈছে। এবাৰ প্ৰশাসনৰ লোকৰ সৈতে তৰ্কযুদ্ধত লিপ্ত হৈছে আইডিএফ নেতা বালালুদ্দিন। এবাৰ এগৰাকী আইডিএফ নেতা তৰ্কযুদ্ধত লিপ্ত হৈছে। প্ৰশাসনৰ লোকক প্ৰশ্ন উত্থাপন কৰিছে যে গছ-গছনি কাটি কিহৰ বাবে উচ্ছেদ চলোৱা হৈছে। এইদৰে প্ৰশ্ন উত্থাপন কৰা পৰিলক্ষিত হৈছে, যিহেতু আজি পুৱাৰে পৰাই প্ৰশাসনৰ হাতুৰা পৰিছে। বুলডোজাৰ পুলিচে উচ্ছেদস্থলীত আৰু তাৰ পাছতে একাংশ উত্তেজিতৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে, যাৰ ফলত ডবকাত চলা সৰ্ববৃহৎ উচ্ছেদৰ মাজতে এতিয়া বাধা আৰোপ কৰিছে এগৰাকী এআইডিএফ নেতাই। এডিচিৰ সৈতে তীব্ৰ বাক বিতণ্ডাত লিপ্ত হৈছে চিৰাজউদ্দিন আজমলৰ ঘনিষ্ঠ নেতা, যিহেতু ৫,৫০০ বিঘা মাটি বেদখলকাৰীৰ কবলত পৰিছে, যাৰ ফলত আজি পুৱাৰে পৰা উচ্ছেদ চলোৱা হৈছিল ডবকাত। ডবকাৰ যমুনা মৌডঙ্গা সংৰক্ষিত বনাঞ্চলত উচ্ছেদ চলিছে, য'ত একাংশ লোকে ১,২৫০টাকৈ পৰিয়ালে বন বিভাগৰ মাটিত অবৈধভাৱে বেদখল কৰি আছিল, ঘৰ-বাৰী নিৰ্মাণ কৰিছিল। আৰু সেই ভূমিত আজি প্ৰশাসনৰ পুৱাৰে পৰাই হাতুৰা পৰিছে, বুলডোজাৰ পৰিছে, এক বৃহৎ উচ্ছেদ চলোৱা হৈছে। আৰু উচ্ছেদস্থলীত উত্তেজৰ মাজতে এতিয়া উত্তেজনাৰ পৰিৱেশে বিৰাজ কৰিছে। এগৰাকী এআইডিএফ নেতাৰ সৈতে তৰ্কযুদ্ধত লিপ্ত হৈছে, একাংশ প্ৰশাসনৰ লোকৰ সৈতে তৰ্কযুদ্ধত লিপ্ত হৈছে এআইডিএফ নেতা বালালুদ্দিন। তেওঁ প্ৰশ্ন উত্থাপন কৰিছে প্ৰশাসনৰ লোকক যে গছ-গছনি কাটি কিহৰ বাবে উচ্ছেদ চলোৱা হৈছে। এক বাক বিতণ্ডাত লিপ্ত হোৱা পৰিলক্ষিত হৈছে এবাৰ এআইডিএফ নেতা। ডবকাত চলা সৰ্ববৃহৎ উচ্ছেদৰ মাজতে বাধা আৰোপ কৰিছে এগৰাকী আইডিএফ নেতা। আজি পুৱাৰে পৰাই যিহেতু বৃহৎ উচ্ছেদ অভিযান চলোৱা হৈছে ডবকাত, প্ৰায় ৫,৫০০ বিঘা ভূমিত উচ্ছেদ চলাইছে প্ৰশাসনে, য'ত বন বিভাগৰ ভূমিত অবৈধভাৱে বেদখল কৰি থকা ১,২৫০টা পৰিয়ালৰ বাসগৃহত উচ্ছেদ চলোৱা হৈছে। উচ্ছেদৰ জাননীৰ পাছতে একাংশই হাহাকাৰ কৰা পৰিলক্ষিত হৈছিল, একাংশ বেদখলকাৰী হাহাকাৰ কৰিছিল, একাংশই যদি বাসগৃহ এৰিছিল, আন একাংশই হাহাকাৰ কৰা পৰিলক্ষিত হৈছিল। তাৰ সমান্তৰালভাৱে আজি পুৱাৰে ভাগৰে প্ৰায় পুৱা ৮ বজাৰ পৰা উচ্ছেদ চলিছিল প্ৰশাসনৰ। বৃহৎ আৰক্ষী মোতায়েন, নিৰাপত্তা আৰক্ষী লোক তাত মোতায়েন কৰা হৈছিল, যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ দুৰ্ঘটনা সংঘটিত নহওক। কিন্তু তাৰ সমান্তৰালভাৱে উচ্ছেদ চলি থকাৰ মাজত এতিয়া উত্তেজনাৰ পৰিৱেশে বিৰাজ কৰিছে। এগৰাকী এআইডিএফ নেতাই বাধা আৰোপ কৰিছে উচ্ছেদস্থলীত। তেওঁ প্ৰশ্ন উত্থাপন কৰিছে প্ৰশাসনৰ লোকক যে গছ-গছনি কাটি কিহৰ বাবে উচ্ছেদ চলোৱা হৈছে। এইদৰে প্ৰশ্ন উত্থাপন কৰিছে আৰু তৰ্কযুদ্ধত লিপ্ত হৈছে প্ৰশাসনৰ লোকৰ সৈতে। এগৰাকী এআইডিএফ নেতাই প্ৰশাসনৰ লোকৰ সৈতে তৰ্কযুদ্ধত লিপ্ত হোৱা পৰিলক্ষিত হৈছে। উচ্ছেদস্থলীৰ মাজতে এতিয়া উত্তেজনাৰ পৰিৱেশে বিৰাজ কৰিছে ডবকাত, যিহেতু আজি পুৱাৰে পৰাই চলিছে প্ৰশাসনৰ বুলডোজাৰ। যমুনা মৌডঙ্গা সংৰক্ষিত বনাঞ্চলত উচ্ছেদ অভিযান আজি পুৱাৰে পৰাই চলি আছে। প্ৰায় ৫,০০০ বিঘা ভূমিত উচ্ছেদ চলাইছে প্ৰশাসনে। ১,২৫৮টা পৰিয়ালৰ ঘৰ উচ্ছেদ কৰিছে প্ৰশাসনে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে বৃহৎ নিৰাপত্তা আৰক্ষী মোতায়েন কৰা হৈছিল আৰু তাৰ সমান্তৰালভাৱে এজন এআইডিএফ নেতাই উচ্ছেদস্থলীৰ মাজত উচ্ছেদ চলি থকাৰ সময়তে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে। প্ৰশাসনৰ লোকৰ সৈতে তীব্ৰ বাক বিতণ্ডাৰ তৰ্কযুদ্ধত লিপ্ত হৈছে এগৰাকী এআইডিএফ নেতা, যাৰ ফলত বৰ্তমান উত্তেজনাৰ পৰিৱেশে বিৰাজ কৰিছে উচ্ছেদস্থলীত। এই মুহূৰ্তত আমাৰ হাতত কিছু ভাষ্য আছে, সেই ভাষ্য আমি আপোনালোকক শুনাব বিচাৰিম। দেখি আছে আমি প্ৰকৃতাৰ্থত একদম অন্তৰৰ পৰা আমি আহ্বান কৰিছো ৰাইজক, চৰকাৰক, যে গছখিনিয়ে তেখেতসকলে কিন্তু তাৰ মাজত যি গছ ভঙা হৈছে সেইখিনি বেআইনীভাৱে গছখিনি ভাঙি পেলোৱা হৈছে আৰু তাৰপিছত তেওঁলোকে বন্ধ কৰি দিছিলে। লগে লগে প্ৰশাসনৰ ঘৰ ভাঙাৰ অধিকাৰ যদি পাইছে, কিন্তু গছ ভঙাৰ অধিকাৰ ক'ত পালে? গছবিলাক ধ্বংস কৰি আছে। তেওঁলোকে অন্যায় অত্যাচাৰ চৰম সীমা হেৰাই গৈছে। আপোনালোকে গছ প্ৰকৃতিক চব ধ্বংস কৰিবলৈ আহিছে ইয়াত। আপোনালোকে নিজে কৈছে ফৰেষ্টৰ মানুহ, আপোনালোক ফৰেষ্টৰ মানুহে গছ ৰুবলৈ আহ্বান কৰা নাই নেকি? গোটেই ভাৰতবৰ্ষত পৃথিৱীত গছ ৰুবৰ কাৰণে মানুহে কৈ আছে। আপোনালোকে একদম বেৰহমীভাৱে গছবিলাক ভাঙি আছে। মানুহৰ ঘৰ ভাঙিলেই আপুনি ফৰেষ্ট আপোনাৰ ডিপাৰ্টমেণ্টক ফোন কৰক আৰু চবকে গছ এটাও ভাঙিব বন্ধ কৰক। গছ ভাঙিব নোৱাৰিব। তেখেতসকলে হাইকোৰ্টো মানা নাই। আমাৰ ওচৰত অৰ্ডাৰ আছে। আমি আৰটিআই কৰিছিলো যে যমুনা মৌডঙ্গা এৰিয়াটো ফৰেষ্ট ৰিজাৰ্ভ হয় নে নহয়, আজিলৈকে তেখেতসকলে উত্তৰ দিয়া নাই। যদি ফৰেষ্ট ৰিজাৰ্ভ নহয়, যদি হোৱাহেঁতেন তেতিয়াহ'লে আমাক উত্তৰ দিলে হয়। উত্তৰ নিদিয়াকে তেখেতসকলে আহি এই গোটেই অঞ্চলৰ মানুহখিনি ঘৰ চোৱাৰ ভাঙি আছে আৰু ঘৰ দুৱাৰ ভাঙাৰ লগতে সিহঁতে গছ-গছনিবিলাকো ভাঙি আছে। সেইকাৰণে আমি আজি বাধা দিছো যে গছ-গছনিবিলাক কমচে কম ভাঙিব নালাগে। যি অমানৱীয় উচ্ছেদ চলাইছে সেয়া ৰাইজে দেখি আছে। ৰাজ্যৰ ধৈৰ্যৰ সীমা হেৰাই গৈছে। আমি হিমন্ত চৰকাৰ
হিমন্ত চৰকাৰক অনুৰোধ কৰিছো তেখেতে এই অমানৱীয় উচ্ছেদ বন্ধ কৰিব লাগে আৰু চৰকাৰৰ সুপ্ৰিম কোৰ্টৰ যিটো ৰুল সেই ৰুল মতে তেখেতে প্ৰথমে ৰিহেবিলিটেশ্যনৰ ব্যৱস্থা কৰক তাৰ পিছত ভঙাৰ যি নিয়ম আছে সেই নিয়ম মতে ভঙা চিঙা কৰক বুলডোজাৰ ৰাজনীতি বেছি দিন নচলে মই এটা শ্বেয়াৰ ইতিমধ্যে কৈছো আকৌ এবাৰ আপোনালোকক কৈ দিছো যে লোক टूट जाते हैं घर बनाने में लोग टूट जाते हैं घर बनाने में तुम तरस नहीं खाते बस्तियां जलाने में আজি গোটেই অসমত কি মানুহখিনি মৰি গ'ল নেকি বুদ্ধিজীৱী ক'ত গ'ল সেকুলাৰ মানুহখিনি ক'ত গ'ল আজি নিৰহ মানুহৰ ঘৰ ভাঙি আছে যিবিলাক মানুহৰ 1950 পৰা ভূমিহীন হৈ আছে লেণ্ডলেছ চাৰ্টিফিকেট আছে সেই মানুহবিলাকক ভূমি দিয়াৰ দায়িত্ব কাৰ চৰকাৰৰ নে আম মানুহৰ কোনে দিব নে বাহিৰা দেশৰ মানুহে আহি দিব গতিকে মই অনুৰোধ কৰিছো চৰকাৰক যে যিসকল বিষয়া 1950 পৰা এই ভূমি ৰাজ্য চক্ৰৰ লগত জড়িত আছে যিসকল মিনিষ্টাৰ আছে যিসকল সাৰ্কুল অফিচাৰ আছিলে এই সকলোখিনিকে কাঠগড়াত থিয় কৰাব লাগে কিয় এই ভূমিহীন মানুহখিনিক আজি 75 ইয়াৰ্ছ হৈ গ'ল স্বাধীনতাৰ মাটি দিয়া নাই কি চক্ৰান্তত মাটি দিয়া নাই চৰকাৰে সেই উত্তৰ ৰাজ্যক দিয়ক নহলে আজি আপোনাৰ ঘৰ কালি পৰহি মোৰ ঘৰ এনেকে ঘৰ ভাঙিব আৰু আমি চাই থাকিম চৰকাৰে নিজৰ ৰাজনীতি কৰি থাকিব ইম্পৰ্টেড ৰাজনীতি ইউপিৰ বুলডোজাৰ ইয়াত লৈ আহিছে